অনিচ্ছা সত্ত্বেও তোমাৰ লগত ইমান মই এনেই বিয়া হৈছোনে যি বিচাৰো কাঢ়ি হ'লেও ল'ম মই আকাশ আই এম চৰি তোমাক দুখ দিবলৈতো মন নাযায় কিন্তু মোৰ হাতত উপায় নাই কষ্ট অলপ পাবা কিন্তু মই মোৰ সুবিধা ল'মেই মেঘনা কি হ'ল থৰ লাগি ভাবিলা যে মোকো কোৱা তুমি হাঁহি হাঁহি মোবাইলত গেম খেলি থাকা ক'ত কি হৈছে একো খবৰ ল'ব নালাগে আৰে ইমান ফায়াৰ হৈছে কিয় মই কিবা দুখ কৰিছো দুখ আৰু তুমি কৰিবানে যুধিষ্ঠিৰৰ দৰে শান্তশিষ্ট সেইকাৰণেতো সকলোৱে তোমাক ঠগাই ঠগাই খাব তাৰপিছত তোমাৰ লগতে ময়ো বনবাস খাটিব লাগিব আৰে বনবাস কিয় খাটিবা বাৰু কোৱাচোন তুমি আমাৰ ইয়াত কিবা অভাৱ পাইছা একোৰে অভাৱ পোৱা নাই কিন্তু ইন ফিউচাৰ যে পাম তাৰ কি গ্যাৰান্টি আছে 100% গ্যাৰান্টি আছে গ্যাৰান্টি দিবলৈ তোমাৰ নামত জানো প্ৰপাৰ্টি আছে মানে মানে তুমি গমেই নোপোৱা দেউতাই আকাশক কোম্পানী খুলিবলৈ গাঁৱত থকা মাটি তাৰ নামত লিখি দিবলৈ ওলাইছে আৰু তুমি কি কৰিছা মইতো বহি থকা নাই দেউতাৰ বিজনেছ চোৱা চিতা কৰি আছো কিন্তু আকাশৰ দৰেতো তোমাৰ নিজৰ বিজনেছ নাই মেঘনা তুমি কি বেলেগ বেলেগ বিজনেছৰ কথা কৈছা আকাশৰ দেউতাৰ মানেতো আমাৰেই আমিতো ভাগ হৈ যোৱা নাই ভাগ হোৱা নাই সঁচা কিন্তু পিছলৈ জানো আমি এনেকৈ থাকিম ল'ৰা ছোৱালী হোৱাৰ পিছতো আমি কি এনেকৈ থাকিম আমি কি কেতিয়াও সেটেল নহম নেকি Oh God, what's wrong with you? কি অনৰ্থক কথা কিছুমান কৈছা অনৰ্থক বুলি ভাবোতে আমাৰ গতিও যাতে ৰমা খুৰাৰ দৰে নহয় সেইটো চাবা आस्था আকাশ তুমি ইয়াত ইমান আচৰিত হৈছে যে মই অহাৰ কাৰণে বেয়া পাইছা নাই মই কিয় বেয়া পাম কিন্তু কি আৰু সেই ক'ত তাইক কৈছানে তুমি যে ইয়ালৈ আহিছা নাই কোৱা তোমালোকৰ ঘৰলৈ আহিলে মই তাইৰ পাৰ্মিশ্যন ল'ব লাগিব বুলি নাভাবো ভাবিব লাগিব কাৰণ এতিয়া তুমি তাইৰ হাজবেণ্ড হাজবেণ্ড মই জানো আজি আৰু এই বিহেভিয়াৰে তোমাক হাৰ্ট কৰিছে নাই তাইৰ ঠাইত তাই ঠিকেই আছে তাইৰ ঠাইত মই থকা হ'লে মই চাগে তেনেকুৱাই কৰিলোহেঁতেন তুমি নকৰিলাহেঁতেন কাৰণ
নিজক দুখ দিব পাৰা কিন্তু আনক নোৱাৰা তোমাৰ এই সৰল অন্তৰখন আৰু সেই এতিয়াও বুজা নাই মই বৰ কষ্ট পাইছো আস্থা মই তুমি এনেকে আঘাত পোৱাটো সহ্য কৰিব পৰা নাই আৰু মই আৰু একো দুখী কৰিব নিবিচাৰো মই কি কৰাটো ভাল হ'ব পাৰো একো বুজা নাই মই লাইফত যে এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিব লাগে মই এইটো কেতিয়াও ভবাই নাছিলো আকাশ তুমি আৰু মোক কেতিয়াও লগ নকৰাটোৱেই ভাল আৰু সিক বিশ্বাস দিয়াবলৈ হলে তুমি মোক ইগনোৰ কৰিবই লাগিব কাৰণ এগৰাকী নাৰী হিচাপে আন এগৰাকী নাৰীৰ মনৰ কথা বুজি পাওঁ কোনো নাৰীয়ে তেওঁৰ ভাল পোৱাজনৰ ওচৰত তেওঁৰ পূৰ্ব প্ৰেমিকাক সহ্য কৰিব নোৱাৰে লাগিলে সেইগৰাকী ভনীয়েকেই হওক নাইবা বায়েকেই নহওক কিয় তাৰমানে এতিয়া মানে আমাৰ মাজত ফ্ৰেণ্ডশ্বিপটো নাথাকিব নেকি আকাশ আমাৰ মাজত ফ্ৰেণ্ডশ্বিপটো নাথাকিব নেকি নাথাকিব মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো নহয় আকাশ আৰু সি তোমাক বহুত বেছি ভাল পায় গতিকে তাইক দুখ নিদিবা প্লিজ তোমাক তোমালোক সুখী হলে ময়ো সুখী হম কোৱা শুনিছো সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হলে তুমি ভাল পোৱাজনৰ সৈতে বিয়া হোৱাতকৈ যিয়ে তোমাক বেছি ভাল পায় তেওঁৰ লগত বিয়া হোৱাটোৱেই ভাল কাৰণ সংসাৰ এখন আগুৱাই লৈ যাওঁতে তোমাৰ কিছুমান ভুল হ'বও পাৰে কিন্তু তোমাক ভাল পোৱাজনে সেই ভুলবোৰৰ সৈতে তোমাক আঁকোৱালি ল'ব আৰু গোটেই জীৱন কেৱল তোমাৰ সুখৰ কাৰণে ভাবিব কিন্তু তুমি ভাল পোৱাজনে তেনেকুৱা নকৰিবও পাৰে আৰু সি তোমাক বহুত ভাল পায় নিজতকৈ বেছি ভাল পায় তুমি মাত্ৰ তাইক মৰম কৰিবা তাই সৰুৰে পৰা মৰমৰ খুব অভাৱ অনুভৱ কৰিছে ঠিক আছে ঠিক আছে তুমি যদি ইমান ত্যাগ কৰিব পাৰা মই কিয় নোৱাৰিম তোমাৰ এই ত্যাগ মই অথলে যাবলৈ নিদিওঁ তোমাৰ ভণ্টি আৰোহীক মই দুখ নিদিবলৈ পুৰা চেষ্টা কৰিম সেইটো মই তোমাক কথা দিলো মাত্ৰ তুমিও মোক এটা কথা দিয়া যে তোমাৰ আৰু মোৰ এই বন্ধুত্বটো
তাইক আৰু আমি দুয়ো মিলি বুজাম যে আমি তাইক বহুত ভাল পাওঁ। তোমাৰ আৰু মোৰ মাজত এই বন্ধুত্বটোৰ বাহিৰে আন একোৱে নাই। কথা দিছো আকাশ, তই ঠিকে আছ তো? এবাৰো ফোন কৰা নাই যে? কিবা প্ৰব্লেম হৈছে নেকি? নে আৰোহীৰ লগত কিবা মনোমালিন্য হৈছে? ইমানবোৰ কুৱেশ্যন একেলগতে মা। মই একদম ঠিক আছো, তুমি একো চিন্তা কৰিব নালাগে। আৰু আৰোহীৰ লগত মনোমালিন্য হোৱা কথা সুধিলা যে, কোনোবাই কিবা ক'লে নেকি? নাই নাই অ, কোনে একো কোৱা নাই। নতুনকৈ সম্পৰ্ক এটা গঢ়িছ, কৰবাত সৰু সুৰা দুই এটা ভুল ভ্ৰান্তি হ'বও পাৰে, সেইকাৰণে সুধিছো। আৰু শুন, যি কথাই নহওক কিয় দুয়োটাই আলোচনা কৰি সমাধান কৰি লবি। তেনেকুৱা একো হোৱা নাই মা। তুমি কিয় এনেকুৱা কথা কৈ আছা তুমিহে জানা। নহয় অ, মাকৰ মন যে, সেইকাৰণে ভয় লাগি থাকে কৰবাত উজুতি খাওঁ বুলি। মই তোমাৰ ল'ৰা মা, উজুতি খালেও নিজকে চম্ভালিলো, তুমি চিন্তা নকৰিবা। জানো, তই যিকোনো পৰিস্থিতিতে নিজকে চম্ভালি আগুৱাই যাব পাৰিবি, আৰু তোৰ এই পজিটিভিটিয়ে তোক সুখী কৰিব। এইবোৰ কথা বাদ দিয়া মা, তুমি ভালে আছা নাই কোৱা? মই ভালে আছো, কিন্তু তই যে নাই সেইকাৰণে বৰ বেয়া লাগি আছে। কাইলৈ দেখোন আহিমেই মই। আহিবি আহিবি, সোনকালে আহিবি। তহঁতক লগ ধৰিবলৈ আলহী আহিব। অ'কে মা, আহিম দিয়া। আৰু শুনচোন, হেৰি, তই খুৰাহঁতৰ ঘৰলৈ গৈছনে নাই? দেউতাই তোক সোনকালে যাবলৈ কৈছে। এতিয়া যাম। তই এতিয়া আছ ক'ত? আলহী আছে নেকি ওচৰত? দেচোন ফোনটো। আৰোহীটো মোৰ ওচৰত নাই, মই আস্থাক লগ কৰিবলৈ আহিছিলো। তই আকৌ আস্থাক লগ ধৰিবলৈ কিয় গৈছ? তেনেকে সুধিলা যে? নহয় মানে, তই এতিয়া আৰোহীৰ লগতহে সময় কটাব লাগে। হ'ব দিয়া মা, সময় কটাম বাৰু। ৰাখিছো মা, খুৰাহঁতৰ ঘৰলৈ যাওঁ। বাই বাই। সি যদি আস্থাক পাহৰিব নোৱাৰে, তেতিয়াহ'লে বাৰু আৰোহীয়ে কেনেকৈ সহ্য কৰিব? আৰু আস্থাইতো এই কথা বুজিব লাগে। এতিয়া অস্থিৰ হৈ একো লাভ নাই। দেখিছ, মোৰ কথা আখৰে আখৰে মিলি গৈছে। উপকাৰীক অজগৰে খাই বুলি কথাষাৰ এনেই নাই। আস্থা, মই সঁচা কথা কওঁ কাৰণে বেয়া পাওঁ।
নালাগে যা মোৰ কথা শুনিব মা অন্ততঃ এইটো সময়ত এনেকুৱা কথা নকবা কিয় নকম হা কিয় নকম তই অস্থিৰ হৈ এনেকৈ মনো কষ্ট পাই থকাটো মই কেনেকৈ সহ্য কৰোঁ আজি আৰুহে তোক যি ব্যৱহাৰ কৰিছিল মই ভিতৰৰ পৰা সকলো শুনি আছিলোঁ কেৱল আকাশ থকাৰ বাবে সন্মানৰ খাতিৰত মই মনে মনে সকলো সহ্য কৰি আছিলোঁ কিন্তু আজি মোৰ তাইক কৈ দিব মন গৈছিল তাই আকাশৰ পত্নী হোৱাৰ যি সৌভাগ্য লাভ কৰিছে সেয়া কেৱল তোৰ দান দেখিলি তাই কিমান স্বাৰ্থপৰ আজি তাই তোৰ মনৰ অৱস্থা বুজাৰ সলনি তাই তোকহে জগৰীয়া কৰিলে